আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহি সমাধি ক্ষেত্ৰত জুবিন গাৰ্গৰ আত্মাৰ প্ৰতি নিজৰ শ্ৰদ্ধা নিবেদন কৰিব, তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰিব আৰু লগতে পৰিয়ালৰ লগতো সাক্ষাৎকাৰ কৰি নিজৰ সমবেদনা জ্ঞাপন কৰিব। কাইলৈ আৰু কোনো আমাৰ দলীয় কাৰ্যসূচী নাই। কাইলৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ এটা ব্যক্তিগত ভ্ৰমণ, আমাক আৰু কোনো দলীয় কাৰ্যসূচী ল'বলৈ আমাক নিৰ্দেশ দিয়া নাই, জনোৱা নাই বা কোৱাও নাই। তেওঁ মাত্ৰ আহিব, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, পৰিয়ালবৰ্গক লগ পাব আৰু ইয়াৰ পৰা তেওঁ বিদায় ল'ব। কেই বজাত আহিব? ইতিমধ্যে আমি যি খবৰ পাইছোঁ, তেওঁ প্ৰায় 1:30 বা 2টা বজাত তেওঁ গুৱাহাটীলৈ আহিব। পোনে পোনে সমাধিলৈকে আহিব? গুৱাহাটী এয়াৰপৰ্টৰ পৰা পোনে পোনে সমাধিলৈ আহিব, ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াত আমি পৰিৱেশটো চাইছোঁ আজি, যাৰ ফলত ৰাহুল গান্ধী ডাঙৰীয়াক কাইলৈ শান্তিত নিজৰ শ্ৰদ্ধা নিবেদন কৰিব পাৰে আৰু ইয়াৰ পৰা তেওঁ কাহিলীপাৰা ঘৰলৈ যাবগৈ।